শিলচৰৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মেমৰিয়েল স্কুলত আজি উৎসৱমুখৰ পৰিৱেশত এক বৃহৎ শিল্পকলা আৰু বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা, উদ্ভাৱনী চিন্তা আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ অসাধাৰণ প্ৰদৰ্শন কৰা হয়। পুৱাৰে পৰাই অভিভাৱক, শিক্ষক আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত বিদ্যালয়ৰ চৌহদ সজীৱ হৈ উঠে। এই প্ৰদৰ্শনীৰ মূল আকৰ্ষণে আছিল সৌৰ শক্তিৰ সৈতে জড়িত বিভিন্ন প্ৰকল্প। ছাত্ৰ ছাত্ৰীসকলে সৌৰ পেনেলৰ কাম কাজ, সৌৰশক্তি চালিত ঘৰৰ আৰ্হি, সৌৰশক্তি চালিত জলসিঞ্চন ব্যৱস্থা আৰু বিদ্যুৎ উৎপাদনৰ প্ৰক্ৰিয়াৰ ওপৰত আকৰ্ষণীয় আৰ্হি উপস্থাপন কৰি দৰ্শকক আপ্লুত কৰে। ইয়াৰ উপৰিও পানী সংৰক্ষণ পদ্ধতি, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ, আগ্নেয়গিৰি বিস্ফোৰণ প্ৰক্ৰিয়া, মানৱ শৰীৰৰ গঠন, স্মাৰ্ট চিটি মডেল, ৰবটিক্স আৰু আধুনিক কৃষি প্ৰযুক্তিৰ সৈতে জড়িত বিভিন্ন উদ্ভাৱনী প্ৰকল্প প্ৰদৰ্শন কৰা হয়। ये हमारा ऑन ग्रिड सोलर सिस्टम प्रोजेक्ट है। इसमें सोलर पैनल लगा हुआ है। ये सोलर पैनल डीसी करंट जनरेट करता है और ये डीसी करंट इन्वर्टर में जाता है। इन्वर्टर इसको एसी में कन्वर्ट करता है और एसी से कन्वर्ट होकर ये हमारा नेट मीटर में जाता है और नेट मीटर जितना हम लोग का एफिशिएंट एनर्जी है वो यूज़ करता है और जो बच जाता है वो गवर्नमेंट को दे देता है और गवर्नमेंट इनको यूज़ करता है और जिस वजह से हम लोग का इलेक्ट्रिसिटी बिल कम आता है। और इस प्रोजेक्ट का मेन थीम यही है कि हम लोग कैसे सोलर पैनल मॉडल यूज़ करके हम लोग इलेक्ट्रिसिटी बिल कम कर सकते हैं। थैंक यू। डिज़ाइन मैंने ही किया। एनर्जी बाई सोलर सिस्टम। अगर यहाँ पर आप टॉर्च मारोगे तो ये लाइट जलेगा और ये दूसरा टाउन है हमारा, मतलब सोलर सिस्टम से पूरा टाउन लाइट अप हो जाएगा। साइंस प्रोजेक्ट तो मैंने ये सोलर लगाया। सोलर पे जब सनलाइट गिरेगा तब ये बैटरी चार्ज हो जाएगा। बैटरी चार्ज होने के बाद ये लाइट अलर्ट करेगा कि फुल चार्ज हो गया है और बाद में हम रात में इसको जला सकते हैं और दिन में भी जला सकते हैं। और रात में अगर जरूरी हो तो बैटरी चार्ज हो गया दिन में तो रात में भी जला सकते हैं। इसी का ये साइंस प्रोजेक्ट इसकी আমরা দেখে থাকি যে আমাদের বাচ্চাদের মধ্যে ইনার কোয়ালিটি অনেক বেশি আছে, যেটা আমরা এভরি উইকে আমরা হাউস ডে হিসাবে আমরা আমাদের বুধবারে একটা অ্যাক্টিভিটি ক্লাসেস থাকে, সেটার মধ্যে আমরা দেখে এসেছি যে আমাদের বাচ্চাদের মধ্যে অনেক ইনার ট্যালেন্ট আছে, কিন্তু ওইগুলো প্রতিভাগুলো আমরা বের করার জন্য আমরা এই ধরনের এক্সিবিশন করে থাকি। তাতে আমরা দেখেছি বাচ্চাদের মধ্যে অনেক কোয়ালিটি যেগুলো কেউই আমরা জানতাম না বা প্যারেন্টসরাও অনেক সময় জানেন না, কিন্তু আমাদের টিচাররা এত বেশি রিনিউড ওরা এই জিনিসগুলো বাচ্চাদের থেকে বের করে আনছেন। সেটার প্রদর্শনী আমরা আজকে করেছি। আপনারা দেখতে পাচ্ছেন এখানের মধ্যে এখনের যে আপডেটেড যেটা মডেল আমার ক্লাস 9-এর একটা গ্রুপ বানিয়েছে সোলারের উপরে, যেটাতে আমরা দেখতে পেরেছি যে অনেক এনার্জি কিভাবে সেভ করতে হয়।